বৰডিকৰাইত কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা মিচিং সাহিত্য শাখিত পৰিষদৰ। শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰি অন্তৰ্গত বৰডিকৰাই নামঘৰৰ চৌহদত মিচিং সাহিত্য শাখিত পৰিষদৰ ২৬ নং জিয়া ভৰালী সমষ্টিৰ সাধাৰণ সদস্য ৰাজু চিন্তেৰ নেতৃত্বত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে। ইয়াৰ উপৰি প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক ফুলাম গামোচাৰ লগতে এটা কলম, এযোৰ জোতা, ট্ৰেক শ্বুট প্ৰদান কৰাৰ লগতে লকডাউনৰ সময়ছোৱাত শিক্ষাৰ্থীসকল বিদ্যালয়লৈ যাব নোৱাৰাত প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ ২০০ জনৰো অধিক ছাত্ৰ ছাত্ৰীক কলম আৰু বহী বিতৰণ কৰে। উক্ত সম্বৰ্ধনা অনুষ্ঠানত বৰডিকৰাই অঞ্চলৰ সচেতন যুৱক হিচাপে বিশেষভাৱে সহায় সহযোগ কৰে প্ৰকাশ চিন্তে, দেৱনাথে, পশ্চিম মুৰাদলৰ আঞ্চলিক সদস্য অজিত পায়েং। তেওঁলোকৰ এনে মহান পদক্ষেপক অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰে। ছাত্ৰ ছাত্ৰীক আমি বহি কলম দিছোঁ আৰু প্ৰায় ১৩জন ল'ৰা ছোৱালীক আমি ছাত্ৰ ছাত্ৰীক আমি এই বছৰৰ মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালীক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত আপুনি আকৌ এনেকুৱা কিবা ব্যৱস্থা লৈছে নেকি? একদম নিশ্চয় আমি সকলোকে আহ্বান জনাইছোঁ, সকলো ছাত্ৰ ছাত্ৰীকে আমি আহ্বান জনাইছোঁ যে অহাবাৰ মেট্ৰিকত যদিও অকণমান পাৰ্চেণ্টেজ কম হৈছে, যে অহা হাই ছেকেণ্ডেৰী পৰীক্ষাত ভালকৈ উত্তীৰ্ণ কৰি লেটাৰ মাৰ্কছ আনি ভালকৈ পাছ কৰি আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু ইয়াতকৈ আমি সম্বৰ্ধনা অনুষ্ঠান দি আৰু ভালকৈ কৰিব পাৰোঁ ইয়াক আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। Miss Ritik Singh, I scored 93% in HSLC 2020. I would like to thank all the person who helped me during HSLC examination, and also a special thanks to General Member of Missing Autonomous Council Raju Sinte. I really tried a lot in my examination to score as much as I can, and I would also thank my teacher who helped me. And I would say for the upcoming batches to study hard, to prepare more and more for their coming examination, and I would say them best of luck for their examination, and thank you so much. মিচিং অট'নমাছ কাউন্সিল জিয়া ভৰালী সমষ্টিৰ মই সাধাৰণ সদস্য হিচাপে আজি আমাৰ বৰডিকৰাই সমগ্ৰ এই অঞ্চলটোৰ ৰাইজক লগত লৈ, আই মাতৃসকলক লগত লৈ আমি আমাৰ ইয়াৰে অঞ্চলৰ যুৱক যুৱতী সকলোকে লৈ আমি এই বছৰ 2020 বৰ্ষৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিছে তেখেতসকলক আজি আমি এই নামঘৰতে আমি সম্বৰ্ধনা অনুষ্ঠান কৰিব আহিলোঁ। গতিকে ইয়াৰ লগতে আমি যিহেতু লকডাউনৰ অৱস্থা চলি আছে, ছাত্ৰ ছাত্ৰী স্কুলত যাব পৰা নাই, কিছুমান ছাত্ৰ ছাত্ৰীৰ বহী কলম অভাৱ হৈছে, পঢ়া লিখাৰ ক্ষেত্ৰত বহুত পিছ পৰি থাকিবলগীয়া হৈছে। গতিকে আমি আজি সকলো ল'ৰা ছোৱালীক আমি বহী কলম আৰু মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালীখিনিক আমি সম্বৰ্ধনা অনুষ্ঠান জ্ঞাপন কৰিছোঁ আৰু আমি বিচাৰোঁ সেইসকল ছাত্ৰ ছাত্ৰীয়ে অহাবাৰ যাতে ভালকৈ পাছ কৰি আমাৰ এই অঞ্চলটোক সুনাম কঢ়িয়াই আনিব বুলি আমি আশা ৰাখিছোঁ আৰু এই অঞ্চলৰ সকলো ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ লগত আজিৰ এই অনুষ্ঠানত থাকিবলৈ আমাৰ যি উৎসাহিত কৰিলে। লগতে মেট্ৰিক পাছ কৰা আৰু লগতে ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে যিসকল ল'ৰা ছোৱালীক আমি বহী কলমেৰে সম্বৰ্ধনা কৰিছোঁ তেখেতসকলক আশীৰ্বাদ কৰিলে আমি এইসকল ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ প্ৰতিবেদন, টাইমলাইন অসম। চাই থাকক টাইমলাইন অসম। যদি ফেচবুকত চাই আছে পেজটো লাইক আৰু ফ'ল' কৰক, আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।